এই ভিডিওটোত আমি জানিম হিমালয় পৰ্বত আমাৰ ভাৰতৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ। হিমালয় পৰ্বত আমাৰ ভাৰতৰ কাৰণে গুৰুত্বপূৰ্ণ হোৱা এক নম্বৰ কাৰণটো হৈছে গ্ৰীষ্ম ঋতুত ভাৰত মহাসাগৰৰ পৰা দক্ষিণ পশ্চিমেদি মৌচুমী বতাহ আমাৰ ভাৰতলৈ আহে আৰু এই বতাহবোৰক বাধা দিয়াৰ কাম কৰে হিমালয় পৰ্বতে। যদি হিমালয় পৰ্বতে এই বতাহক বাধা নিদিলেহেঁতেন তেন্তে এই বতাহবোৰে আৰ্দ্ৰতা হেৰুৱাই ভাৰতৰ সলনি অন্য দেশবোৰলৈ উৰা মাৰিলেহেঁতেন, যাৰ ফলত উত্তৰ ভাৰতৰ এটা অংশই পানী নাপায়, এই অংশটো মৰুভূমি হৈ গ'লহেঁতেন। ইয়াৰ পাছতে আমাৰ ভাৰতবৰ্ষত হিমালয় পৰ্বতটো গুৰুত্বপূৰ্ণ হোৱাৰ 2 নম্বৰ কাৰণটো হৈছে ডিচেম্বৰ মাহৰ পৰা উত্তৰ পূব এছিয়া আৰু মধ্য এছিয়াত শীতকাল বেছি কঠোৰ হয়। ইয়াৰ বাবে তাপমাত্ৰা কম আৰু চাপ বেছি হয়, আৰু এনে ক্ষেত্ৰত ভাৰতৰ এলেকাবোৰ আপেক্ষিক চাপ কম হয়। গতিকে এই চাপৰ পাৰ্থক্যৰ বাবে মধ্য এছিয়াৰ শীতল বতাহ ভাৰতলৈ আহে, কিন্তু ভাৰতলৈ অহা এই শীতল বতাহক বাধা দিয়াৰ কাম কৰে হিমালয় পৰ্বতে। অন্যথা যদি হিমালয় পৰ্বত নাথাকিলেহেঁতেন তেন্তে সেই শীতল বতাহে আহি উত্তৰ ভাৰতত থকা মানুহক কোবাই গ'লহেঁতেন, যাৰ ফলত তাত মানুহ থাকিবলৈ কেতিয়াও নোৱাৰিলেহেঁতেন। ইয়াৰ উপৰিও হিমালয় পৰ্বতে আমাৰ ভাৰতৰ কাৰণে চীনৰ দৰে শত্ৰুক বাধা দিয়াৰ কাম কৰি আছে, আৰু চীনৰ পৰা ওলোৱা গংগা, ব্ৰহ্মপুত্ৰ আদি নদীৰ দ্বাৰা আমাৰ সমাজ আৰু সংস্কৃতিবোৰ গঢ় লৈ আছে।